এগৰাকী মহিয়সী নাৰী সমাজখনক কুসংস্কাৰ মুক্ত কৰি এখন সুস্থিৰ সমাজ গঢ় দিয়াৰ বাবে অৰেতো জীৱন সংগ্ৰাম অব্যাহত ৰাখি পদ্মশ্ৰী সন্মান কাঢ়ি আনিবলৈ সক্ষম হোৱা বিৰুবালা ৰাভা দেৱীয়ে আজি ৰাতিপুৱা 9:23 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। আৰু তেখেতৰ অসমীয়া সমাজ জীৱনৰ প্ৰতি যি অভূতপূৰ্ব অৱদান, এই অভূতপূৰ্ব অৱদানৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগে লগে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত এক একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আজিৰ এই একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠানত পৰিষদৰ নলবাৰী জিলা সমিতি তথা নলবাৰী চহৰ সমিতিৰ বহুসংখ্যক সদস্যই আহি তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি আশা ৰাখিম যে যদিও বিৰুবালা ৰাভা ডাঙৰীয়ানী আমাৰ মাজত নাই, তথাপি তেখেতৰ যি প্ৰবল ইচ্ছা, তেখেতৰ যি হেঁপাহ আছিল এখন কুসংস্কাৰমুক্ত সমাজ গঢ়াৰ, তেখেতৰ এই আশা আৰু তেখেতৰ হেঁপাহক যাতে আমি অনাগত দিনতো আগবঢ়াই লৈ যাব পাৰোঁ। আৰু সেয়াই হ'ব তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ তথা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।